বাইহাটা চাৰিআলিত কিশোৰী ধৰ্ষণৰ অপচেষ্টা বিশেষ সম্প্ৰদায়ৰ যুৱকৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ বিশেষ সম্প্ৰদায়ৰ দুজন যুৱকে এগৰাকী 12 বছৰীয়া কিশোৰীৰ ঘৰত সোমাই বলাৎকাৰৰ অপচেষ্টা কৰে যুৱক দুজনক বাধা দিবলৈ চেষ্টা কৰোতে কিশোৰীগৰাকীৰ পিতৃক বেয়াকৈ মাৰধৰ কৰে অভিযুক্ত উদণ্ড যুৱক দুজনে স্থানীয় ৰাইজৰ হাতত আটক হৈ বলাৎকাৰৰ অভিপ্ৰায়েৰে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰা আবুল কালাম নামৰ এজন অভিযুক্ত আনজন বিশেষ সম্প্ৰদায়ৰ অভিযুক্ত অদ্যপি পলাতক আমাৰ ছোৱালী এজনী নাবালিকা ছোৱালী 14 বছৰীয়া ছোৱালী ঘৰত কোনো নথকাৰ সুযোগ লৈ দুজন লৰাই তাৰমানে ধৰ্ষণ কৰিবৰ চেষ্টা কৰিছিল কাপোৰ কানি খুলি দিয়াৰ পিছতে তাৰমানে খুব হাল্লা চিল্লা হৈ গ'ল এই সময়তে তাৰমানে মাক দেউতাক আহি পাই মাক দেউতাক ভিতৰত সোমাই গ'ল সোমাই যোৱাৰ পিছতে মাক দেউতাকক মাৰি কিনে ল'ৰা দুজনে ছোৱালীজনীক টানি নিবৰ চেষ্টা কৰিছিল তাৰপিছত গাঁৱৰ ৰাইজে খেদি ধৰিব চেষ্টা কৰিছিল তাৰপিছত আমি ৰাষ্ট্ৰীয় বজৰং দল আৰু হিন্দু জাগৰণে খবৰটো পাই আমিও ততাতৈয়াকৈ আমাৰ ল'ৰাবিলাক গ'ল তাত গৈ কিনে আমি গোটেই ৰাইজে লগ লাগি সংগঠনৰ মানুহবিলাকে লগ লাগি আমি তেখেত দুজনৰ এজনক আমি কৰায়ত্ব কৰি বাইহাটা চাৰিআলি থানাত গতাই দিছোঁ ঢেকিয়াজুলিত পুনৰ যুৱতী নিৰ্যাতনৰ ঘটনা বিশেষ সম্প্ৰদায়ৰ যুৱকে নিৰ্যাতন চলোৱাৰ অভিযোগ টিউলিপ চাহ বাগিচাৰ আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰীক ৰাজপথত নিৰ্যাতন এটা বিশেষ সম্প্ৰদায়ৰ যুৱকে মহাবিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰীগৰাকীক অশ্লীল ইংগিত দি শাৰীৰিকভাৱে নিৰ্যাতনৰ চেষ্টা চলায় আতংকিত হৈ পৰা ভুক্তভোগী ছাত্ৰীগৰাকীয়ে মহাবিদ্যালয়লৈ নগৈ ঘৰত সমগ্ৰ ঘটনাৰ বৰ্ণনা কৰে 22 জুনতে এই ঘটনা সংঘটিত হোৱাৰ পিছত ছাত্ৰীগৰাকীৰ পৰিয়ালে ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ প্ৰতিবাদ কৰি বিশেষ সম্প্ৰদায়ৰ লম্পটটোক গ্ৰেপ্তাৰৰ দাবী তুলিছে আটছাই মাজবাটত নাৰকীকাণ্ড হ'ল তাৰপিছত আমাৰ ঢেকিয়াজুলি পলাশবস্তিত হ'ল সেই দুদিনৰ পিছতে ঠেলামাৰ হ'ল তাৰ মাজতে আমাৰ টিউলিপ চাহ বাগিচাৰ যি কিশোৰী এগৰাকী স্নাতক দ্বিতীয় ষান্মাসিকত পঢ়ে তাই কলেজ গৈ থকা অৱস্থাত তাইৰ ওপৰত যথেষ্ট মানসিকভাৱে শাৰীৰিকভাৱে এটা আক্ৰমণ কৰাৰ চেষ্টা কৰা হ'ল আৰু ৰাতিপুৱা কলেজত অকলে গৈ থকা অৱস্থাত তাইক মানে যথেষ্ট এটা মানসিকভাৱে তাইৰ ওপৰত মানে এটা আক্ৰমণ কৰা হ'ল শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ চেষ্টা কৰা হ'ল তাই কথাটো বহুত সাহসেৰে পিছত আমাক জনালে যাৰ বাবে যোৱাকালি তেখেতৰ পিতৃ আহি থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে আমাৰ ঢেকিয়ালী আৰক্ষীক তদন্ত প্ৰক্ৰিয়া চলাই ৰাখিছে অসম ছাত্ৰ সন্থাই তেখেতসকলক সাহস এটা প্ৰদান কৰি পাৰিলোঁ আৰু যোৱাকালি সেই কিশোৰৰ দেউতাকে আহি ঢেকিয়াল আৰক্ষী চকীত এটা এজাহাৰ দাখিল কৰিছে আৰু সেইমতে তদন্ত প্ৰক্ৰিয়া চলি আছে আমি আশা ৰাখিছোঁ যে যি এই মানসিকভাৱে বা শাৰীৰিকভাৱে যি এটা নিৰ্যাতন যে আৰম্ভ হৈছে সেই নিৰ্যাতনে কিন্তু আমাৰ এই গ্ৰামাঞ্চলৰ চাহ বাগিচাৰ যি কিশোৰী যি বিদ্যালয়মুখী এতিয়া হ'ব হৈ আছে তেখেতসকলৰ ওপৰত এটা প্ৰতিক্ৰিয়া প্ৰভাৱ এটা পৰিছে যাৰ বাবে বহু ছাত্ৰ ছাত্ৰী স্কুললৈ নোযোৱা এটা মানে উপক্ৰম এটা হৈছে আমি আহ্বান জনাইছোঁ যে এয়া তদন্ত কৰি নিশ্চয় ওলাই পৰিব আৰু এইটো একো ডাঙৰ কথা নহয় তদন্ত কৰি নিশ্চয় সেই যুৱকজনক ধৰিব লাগিব আৰু তেখেতকো আইনমতে শাস্তি প্ৰদান কৰিব লাগিব আৰু এটা উদাহৰণ সৃষ্টি কৰিব লাগিব হয় এজন মানে মুছলিম ল'ৰাই আমাৰ ট্ৰাইবেল ছোৱালী বড়ো ছোৱালী আমাৰ ঢেকিয়াজুলি যিটো শ্বহীদ পাৰ্ক তাতে লৈ অনা হৈছে গতিকে তাতে আমাৰ ঢেকিয়াজুলি যিমানখিনি আমাৰ বজৰং দলৰ ইউথ আছিলে আৰু লগতে আমাৰ যিমানখিনি লোকেল ইউথ আছে তেওঁলোকে দেখি পায় তেওঁলোকক ধৰি অনা হৈছে আৰু সোধা হৈছে যে ল'ৰাটো কোন হয় কি সম্প্ৰদায়ৰ তো তেনেকুৱা ধৰণৰ মানে আমি জানিবলৈ পাইছোঁ বিশেষ সূত্ৰৰ দ্বাৰা যে ল'ৰাটো মুছলিম বুলি নাই চালে নে কি বুলি এটা জনগোষ্ঠীৰ মানুহবিলাকে আন মানে অসমৰ যি থলুৱা ৰাইজৰ ওপৰত বা থলুৱা ছোৱালীবিলাকৰ ওপৰত এনেকুৱা মানে লাভ জেহাদটো নহয় এইটো লাভটো হ'বই নোৱাৰে কিন্তু সিহঁতে কি কৰে এই ছোৱালীবিলাকক কেনেকৈ ফুচলাই কিবা কৰি সিহঁতক মানে ধৰ্ষণ কৰাৰ ৰেপ কৰাৰ যিটো চিন্তাধাৰা কৰি আছে যে হোৱাহি দিনাখন 2-3 দিনৰ আগত এই হেৰিত এটা হৈ গ'ল আৰু ঠেলা মাৰাত হৈ গৈছে এটেম্পটো মানে ৰেপ আজিওতো এটেম্পটো ৰেপ হাতে লুটে ধৰা পৰিছে গতিকে সেইবিলাকক আমি শাস্তি দিব নিখিল বড়ো ছাত্ৰ সন্থা আজিলৈকে আন্দোলন কৰি আছে 2 দিন কোকৰাঝাৰৰ গোৱালপাৰাৰ যিটো দুৰ্নীতিৰ যিটো কাণ্ড সেই হেৰিটোক লৈ গতিকে আজিও যদি সেইটোৱে হৈ থাকে অসমখন কেনেকৈ শান্তি আহিছে
ঢেকিয়াজুলিত লাভ জেহাদৰ ভয়ংকৰ ঘটনা নিজকে হিন্দু যুৱক বুলি পৰিচয় দি এগৰাকী জনগোষ্ঠীয় যুৱতীক কৰিছিল যৌন নিৰ্যাতন ৰাইজে ধৰি আৰক্ষীক গতাই দিলে নাইজ আলী নামৰ এজন যুৱকক জনগোষ্ঠীয় যুৱতীগৰাকীক ঢেকিয়াজুলিৰ শ্বহীদ পাৰ্কলৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল যুৱকজনে ৰাইজে উত্তম মধ্যম সোধাই যুৱকজনক গতাই দিলে আৰক্ষীৰ হাতত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে ৰাইজে হয় এজন মানে মুছলিম ল'ৰাই আমাৰ ট্ৰাইবেল ছোৱালী বড়ো ছোৱালী আমাৰ ঢেকিয়াজুলি যিটো শ্বহীদ পাৰ্ক তাতে লৈ অনা হৈছে গতিকে তাতে আমাৰ ঢেকিয়াজুলি যিমানখিনি আমাৰ বজৰং দলৰ ইউথ আছিলে আৰু লগতে আমাৰ যিমানখিনি লোকেল ইউথ আছে তেওঁলোকে দেখি পায় তেওঁলোকক ধৰি অনা হৈছে আৰু সোধা হৈছে যে ল'ৰাটো কোন হয় কি সম্প্ৰদায়ৰ তো তেনেকুৱা ধৰণৰ মানে আমি জানিবলৈ পাইছোঁ বিশেষ সূত্ৰৰ দ্বাৰা যে ল'ৰাটো মুছলিম বুলি নাই চালে নে কি বুলি এটা জনগোষ্ঠীৰ মানুহবিলাকে আন মানে অসমৰ যি থলুৱা ৰাইজৰ ওপৰত বা থলুৱা ছোৱালীবিলাকৰ ওপৰত এনেকুৱা মানে লাভ জেহাদটো নহয় এইটো লাভটো হ'বই নোৱাৰে কিন্তু সিহঁতে কি কৰে এই ছোৱালীবিলাকক কেনেকৈ পুচলাই কিবা কৰি সিহঁতক মানে ধৰ্ষণ কৰাৰ ৰেপ কৰাৰ যিটো চিন্তাধাৰা কৰি আছে যে হোৱাহি দিনাখন 2-3 দিনৰ আগত এই হেৰিত এটা হৈ গ'ল আৰু ঠেলা মাৰাত হৈ গৈছে এটেম্পটো মানে ৰেপ আজিওতো এটেম্পটো ৰেপ হাতে লোটে ধৰা পৰিছে গতিকে সেইবিলাকক আমি শাস্তি দিব নিখিল বড়ো ছাত্ৰ সন্থা আজিলৈকে আন্দোলন কৰি আছে 2 দিন কোকৰাঝাৰৰ গোৱালপাৰাৰ যিটো দুৰ্নীতিৰ যিটো কাণ্ড সেই হেৰিটোক লৈ গতিকে আজিও যদি সেইটোৱে হৈ থাকে অসমখন কেনেকৈ